ওয়েলকাম টু মাই ইউটিউব চ্যানেল সায়েন্স পয়েন্ট। আজি আমি ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 1 এটা টপিক পঢ়িম, সেইটো হ'ল ৰাসায়নিক বিক্ৰিয়াৰ ফলত হোৱা পৰিৱৰ্তনসমূহ। আমি যোৱা ক্লাছত কি পঢ়িছিলোঁ আমি যদি চাওঁ, যোৱা ক্লাছত আমি পঢ়িছিলোঁ ভৌতিক পৰিৱৰ্তনৰ বিষয়ে পঢ়িছিলোঁ, ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে পঢ়িছিলোঁ, ৰাসায়নিক সমীকৰণ পঢ়িছিলোঁ, আৰু তাৰ আগৰ ক্লাছত আমি কিছুমান মৌলৰ নাম আৰু সংকেত সেইখিনি বস্তু পঢ়িছিলোঁ। তো আজি আমি এই টপিকটো পঢ়িম, সেইটো হ'ল ৰাসায়নিক বিক্ৰিয়াৰ ফলত হোৱা পৰিৱৰ্তনসমূহ। তো এই টপিকটো আমাৰ চেপ্টাৰত ক'ত আছে আমি যদি চাওঁ, ইয়াত আছে ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনসমূহ আমি আমাৰ কিতাপৰ কাৰ্যকলাপৰ সহায়ত পঢ়িম। এই টপিকটো কাৰ্যকলাপ 1.1 সেইটো বস্তু পঢ়িম, লগতে 1.2 এইটো বস্তু পঢ়িম, আৰু 1.3 সেইখিনি বস্তু আমি পঢ়িম। তো ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি পৰিৱৰ্তন হয় সেই বস্তুটো আমি যদি ভালদৰে চাওঁ, যে ৰাসায়নিক বিক্ৰিয়াৰ ফলত আমাৰ এই চাৰিটা পৰিৱৰ্তন হোৱা দেখা পাওঁ। এটা হ'ল অৱস্থাৰ পৰিৱৰ্তন, এটা হ'ল ৰঙৰ পৰিৱৰ্তন, এটা হ'ল গেছৰ উৎপত্তি, আৰু এটা হ'ল উষ্ণতাৰ পৰিৱৰ্তন। সেইখিনি আমি এক্টিভিটিৰ সহায়ত পঢ়িম, অৰ্থাৎ তো এই এক্টিভিটিখিনি মই লিখি ৰাখিছোঁ। প্ৰথম যিটো এক্টিভিটি আছে কিতাপত থকা মতে এক্টিভিটি 1.1, ইয়াত কি কৈছে, প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিতা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল'ব দিছে। তো মেগনেছিয়ামৰ ফিতাডাল এইকাৰণেই পৰিষ্কাৰ কৰি ল'ব লাগে, কাৰণ মেগনেছিয়ামক যদি মুকলি বায়ুৰ লগত ৰখা হয়, তাৰ ওপৰত অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে, যাক কয় মেগনেছিয়াম অক্সাইড। এই মেগনেছিয়াম আমি যদি মুকলি বায়ুৰ লগত ৰাখোঁ, ই কি কৰে, বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা তৰপ সৃষ্টি কৰে মেগনেছিয়ামৰ, সেইটো হ'ল মেগনেছিয়াম অক্সাইড। সেইকাৰণে ইয়াক দহনৰ আগতে পৰিষ্কাৰ কৰি লোৱা হয়, যাতে দহনৰ গতিবেগটো বাঢ়ি যায়। তো আমি মেগনেছিয়ামৰ ফিতাডাল ল'লোঁ, পৰিষ্কাৰ কৰি লৈ এই চিত্ৰত দেখুওৱা দৰে এই ফিতাডাল আমি চেপেনাৰে ধৰি ইয়াত বাৰ্ণাৰৰ ওচৰত জ্বলাই দিছোঁ। তো জ্বলাই দিলে কি হ'ব, জ্বলাই দিলে ইয়াৰ পৰা বগা পাউডাৰ উৎপন্ন হোৱা দেখা যাব সেইখিনি। তো সেইখিনি কি হ'ল, ইয়াত লিখা হৈছে মেগনেছিয়ামক লৈ দহন কৰাই দিছোঁ। দহনত কি গেছে সহায় কৰি, অক্সিজেন গেছ। দহন কৰিলে ইয়াত কি হ'ব, মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব, লগতে তাপ উৎপন্ন হ'ব। তো আছিল ফিতাডাল জ্বলাই দিলে কি হ'ল, বগা পাউডাৰ উৎপন্ন হ'ল। তাৰ মানে এই এই বিক্ৰিয়াটোত বা এই কাৰ্যকলাপটোত কি হোৱা দেখা পালোঁ, আমি অৱস্থাৰ পৰিৱৰ্তন হোৱা দেখা পালোঁ। মেগনেছিয়ামৰ ফিতাৰ পৰা পাউডাৰ উৎপন্ন হ'ল। ঠিক আছে। তো ছেকেণ্ডলি আমি যদি চাওঁ, ছেকেণ্ড যিটো আছে আমাৰ কাৰ্যকলাপ 1.2ত ইয়াত কি কৈছে, এটা পৰীক্ষা নলত লেড নাইট্ৰেট দ্ৰৱ লোৱা। তো এই ইয়াত দেখুওৱা ধৰণে আমি কি কৰিলোঁ, এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ সংকেত হৈছে এইটো PbNO3 লেড নাইট্ৰেট দ্ৰৱ লৈ তাৰ লগত কি দিব দিছে, ইয়াত পটাছিয়াম আয়োডাইড দ্ৰৱ যোগ কৰা। তো তাৰ লগত আমি যোগ কৰি দিলোঁ পটাছিয়াম আয়োডাইড। বিক্ৰিয়া কৰিলে আমি কি এই দুটা বস্তু উৎপন্ন হোৱা দেখা পাম, পটাছিয়াম নাইট্ৰেট আৰু লেড আয়োডাইড। তো ইয়াত কি দেখা পাম, লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ বৰণ হৈছে বগা। তো এই বিক্ৰিয়াৰ ফলত, ৰাসায়নিক বিক্ৰিয়াৰ ফলত ইয়াৰ পৰা যিখিনি পদাৰ্থ উৎপন্ন হোৱা দেখা পাম, ইয়াৰ বৰণ হালধীয়া হোৱা দেখা পাম। তাৰমানে কি হৈছে, এইটো বিক্ৰিয়াত কি হৈছে, ৰঙৰ পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে, যিটো আমি এই পইণ্ট নাম্বাৰ 2ত কৈছিলোঁ যে ৰঙৰ পৰিৱৰ্তন হয়। তৃতীয়তে আছে গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন। সেইটো আমি আৰু এটা কাৰ্যকলাপৰ সহায়ত চাম, যিটো হৈছে কাৰ্যকলাপ আমাৰ 1.3। ইয়াত কি কৈছে, এই কাৰ্যকলাপটোত আমাক কি কৈছে, এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লোৱা। সেইটো কনিকেল ফ্লাক্স আমি দেখা পাইছোঁ। ইয়াত কি কৰিছোঁ, কেইটুকুৰামান আমি জিংক লৈছোঁ। জিংক লৈ ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড যোগ কৰা। তো ইয়াত কি কৰিব দিছে, লঘু ছালফিউৰিক এচিড দিলেও হ'ব বা হাইড্ৰক্লৰিক এচিড দিলেও হ'ব। তো ইয়াত সংঘটিত বিক্ৰিয়াটো কি আমি যদি দেখা পাওঁ, তো এইটো
আমি কি লৈছোঁ পৰীক্ষানলত জিংক লৈছিলোঁ, ইয়াত হয়তো সালফিউৰিক এচিড নাইবা হাইড্ৰক্লৰিক এচিড দিছোঁ। দিলে সালফিউৰিক এচিড দিলে ইয়াৰ লগত এইটো বিক্ৰিয়া হ'ব, যে জিংক সালফেট প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হ'ব। ঠিক একেদৰে জিংকৰ লগত যদি হাইড্ৰক্লৰিক এচিড দিয়া হয়, সিমিলাৰলি জিংক ক্লৰাইড বা হাইড্ৰজেন গেছ উৎপন্ন হোৱা দেখা পাম। তো ইয়াত কি হৈছে, দুইটা বিক্রিয়াতে কি হৈছে গেছৰ উৎপত্তি হোৱা দেখা গৈছে। লগতে আমি যদি চাওঁ এই বিক্রিয়াটো, এই কনিকেল ফ্লাক্সটো যদি আমি হাতেৰে চুই চাওঁ, তেতিয়াহ'লে ইয়াত তাপ উৎপন্ন হোৱা দেখা যাব। তাৰমানে কি ৰাসায়নিক বিক্রিয়াৰ ফলত কি হ'ল, ইয়াত কি হ'ল গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন হোৱা দেখা পোৱা যায়। যেহেতু এইটো বিক্রিয়াত কি হয় তাপ উৎপন্ন হোৱা দেখা যায়, তো কনিকেল ফ্লাক্সটো যেহেতু গৰম হৈ যায়, গতিকে এইটোক তাপবৰ্জী বিক্রিয়া বুলিও কোৱা হয়। তো আজি আমি এই টপিকটোৱেই পঢ়িলোঁ যে ৰাসায়নিক বিক্রিয়াৰ ফলত হোৱা পৰিৱৰ্তনসমূহ অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন। গতিকে আমি এক্টিভিটি 1.1 দেখা পালোঁ, ইয়াত অৱস্থাৰ পৰিৱৰ্তন, ফিতাডালৰ পৰা কি হ'ল পাউডাৰ উৎপন্ন হ'ল, সেইটো ফিতাডাল জ্বলি পাউডাৰ উৎপন্ন হ'ব। ইয়াৰ মেগনেছিয়াম জ্বলি কিনে উজ্জ্বল বগা শিখা উৎপন্ন কৰিব। ইয়াত এক্টিভিটি 1.2 আমি দেখা পালোঁ ৰঙৰ উৎপত্তি হ'ল, ইয়াৰ দুইটাৰে বগা ৰঙৰ পৰা হালধীয়া ৰং উৎপন্ন হ'ল। আৰু এক্টিভিটি 1.3 ইয়াত আমি কি দেখা পালোঁ, দুইটাতে গেছৰ উৎপত্তি হ'ল আৰু তাপৰ উৎপত্তি হোৱা দেখা পালোঁ। তো এই গোটেই এক্টিভিটি আকৌ আমি এটা ক্লাছত পঢ়িম। তো আজি আমি জাষ্ট দেখালোঁ যে ৰাসায়নিক বিক্রিয়াৰ ফলত কি কি পৰিৱৰ্তন হয়। তো সকলোৰে ভাল লাগিলে শ্বেয়াৰ কৰিব, যাতে উপযুক্ত ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো পায়, ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীয়ে সকলোৱে এই ভিডিঅ'টো পায়, তাৰ কাৰণে সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ।